নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ সমাজ বিজ্ঞান পাঠ্যপুথিখনৰ পৃথিৱীৰ উপৰিভাগ পাঠটোৰ কেইটামান অতি গুৰুত্বপূৰ্ণ এমচিকিউ আৰু পাঠভিত্তিক প্ৰশ্ন আৰু লগতে অনুশীলনীৰ প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰিব লৈছোঁ আহা আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ তোমাৰ এমচিকিউ প্ৰশ্ন মই 10টা আলোচনা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে ঠিক আছে আমাৰ প্ৰথমটো প্ৰশ্নত কোৱা হৈছে যে স্থলমণ্ডল বুলিলে কি বুজা আমাৰ চাৰিটা অপচন দিয়া আছে এই চাৰিটা অপচনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ অৰ্থাৎ মাটিৰ ওখ ভাগ অৰ্থাৎ মাটিৰ যেটো ওখ ভাগ থাকে সেইটোকে কি বুলি কোৱা হয় স্থলমণ্ডল বুলি কোৱা হয় আমি পিছৰটো প্ৰশ্নত আহিছো পিছৰটো প্ৰশ্নত কৈছে যে জলমণ্ডল বা বায়ুমণ্ডল বুলিলে কি বুজা অৰ্থাৎ আমাৰ যেটো পানীৰ অংশ আছে পৃথিৱীত যি বিস্তৃত পানীৰ অংশ আছে সেইটোকে কি বুলি কোৱা হয় জলমণ্ডল বুলি কোৱা হয় বা বায়ুমণ্ডল বুলি কোৱা হয় তে আমাৰ সেই ফালৰ পৰা চাব গলে আমাৰ অপচন নম্বৰ বি টো হৈছে শুদ্ধ উত্তৰ ঠিক আছে তাৰ পিছত 3 নম্বৰত কৈছে যে পৃথিৱীৰ সৰ্বোচ্চ শৃংগ কি তে আমি পাই আহিছিলো যে মাউন্ট এভাৰেষ্ট হৈছে পৃথিৱীৰ সৰ্বোচ্চ শৃংগ গতিকে অপচন নম্বৰ এ টো হৈছে আমাৰ শুদ্ধ উত্তৰ ঠিক আছে 4 নম্বৰত কৈছে পৰ্বত কি যে আমাৰ অপচন দিয়া আছে চাৰিটা তাৰে শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ এ অৰ্থাৎ ওখ বিস্তৃত শিলাময় শিখৰযুক্ত যি ভূমিভাগ আছে তাকেই কি বুলি কোৱা হয় পৰ্বত বুলি কোৱা হয় আমি তাৰ পিছত আহিছো আমাৰ 5 নম্বৰত কৈছে যে তিব্বতৰ কোনটো বিশেষত্ব আছে আমি পাইছিলো যে তিব্বত কি হৈছে পৃথিৱীৰ আটাইতকৈ বৃহত্তম মালভূমি অৰ্থাৎ এইটোই হৈছে তিব্বতৰ বিশেষত্ব যে ই হৈছে পৃথিৱীৰ আটাইতকৈ বৃহত্তম মালভূমি অৰ্থাৎ অপচন নম্বৰ বি টো হৈছে শুদ্ধ উত্তৰ ঠিক আছে আমি তাৰ পিছত আহিছো 6 নম্বৰত কৈছে যে সমভূমি কেনেকৈ সৃষ্টি হয় যে সমভূমি কেনেকৈ সৃষ্টি হয় যে নদী আৰু সাগৰৰ ক্ৰিয়াৰ দ্বাৰা সমভূমি সৃষ্টি হয় গতিকে অপচন নম্বৰ এ টো হৈছে আমাৰ শুদ্ধ উত্তৰ নদী আৰু সাগৰৰ ক্ৰিয়া ঠিক আছে আমি তাৰ পিছত আহিছো তাৰ পাছত 7 নম্বৰত কৈছে যে ভি আকৃতিৰ উপত্যকা কেনেকৈ সৃষ্টি হয় আমাৰ চাৰিটা অপচন দিয়া আছে তাৰ ভিতৰত শুদ্ধ অপচনটো হৈছে নদীয়ে গঠন কৰে অৰ্থাৎ ভি আকৃতিৰ উপত্যকা নদীয়ে গঠন কৰে অৰ্থাৎ আমাৰ বি নম্বৰ অপচনটো হৈছে শুদ্ধ উত্তৰ তাৰ পাছত 8 নম্বৰত কৈছে কি নদীৰ উৎস বুলিলে কি বুজা গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব নদী য'ত আৰম্ভ হয় সেইটোকে কি বুলি কোৱা হয় নদীৰ উৎস বুলি কোৱা হয় অৰ্থাৎ বি নম্বৰ অপচনটো হৈছে শুদ্ধ উত্তৰ আমি তাৰ পাছত আহিছো 9 নম্বৰত কৈছে যে হ্ৰদ বুলিলে কি বুজা তাত আমাৰ শুদ্ধ উত্তৰটো হ'ব বিস্তীৰ্ণ জলৰাশি যি বিস্তীৰ্ণ জলৰাশি আছে তাকে কি বুলি কোৱা হয় হ্ৰদ বুলি কোৱা হয় ঠিক আছে তাৰ পাছত কৈছে যে পৃথিৱীৰ মহাসাগৰ কেইখনৰ নাম লিখা অৰ্থাৎ আমাক ইয়াতে তিনিখন মহাসাগৰৰ নাম দিয়া আছে গতিকে অপচনত আমি তাৰ পৰাই বাছি লম গতিকে আমি এ নম্বৰ অপচনটো হৈছে শুদ্ধ আটলান্টিক প্ৰশান্ত আৰু ভাৰত মহাসাগৰ ঠিক আছে আমি পিছৰটো প্ৰশ্নত আহিছো গতিকে আমাৰ এইগিটাই আছিল এমসিকিউ যেটো 10টা এমসিকিউ দিয়া হৈছিল তে এতিয়া আমি 20টা অতি গুৰুত্বপূৰ্ণ এক নম্বৰীয়া প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিম তেমাৰ ইয়াতে প্ৰথমটো প্ৰশ্নত দিয়া হৈছে যে স্থলমণ্ডল বুলিলে কি বুজা আমি পাই আহিছিলো যে স্থলমণ্ডল বুলিলে মাটিৰ যেটো ওখ আৰু কঠিন ভাগ আছে তাকেই কি বুলি কোৱা হয় স্থলমণ্ডল বুলি কোৱা হয় তেমাৰ 2 নম্বৰ প্ৰশ্নটো দিয়া আছে যে জলমণ্ডল বা বায়ুমণ্ডল বুলিলে কি বুজা তে আমি উত্তৰটো লিখিব লাগিব এইদৰে জলমণ্ডল বা বায়ুমণ্ডল বুলিলে আমি সেইটো অংশক বুজো যে যেটো অংশ চিৰকাল কি হৈ থাকে পানীৰে পৰিপূৰ্ণ হৈ থাকে ঠিক আছে আমি পিছৰটো প্ৰশ্নত আহিছো পিছৰটো প্ৰশ্নত কৈছে পৰ্বত কাক বোলে তে আমাৰ উত্তৰটো হ'ব ওখ বিস্তৃত শিলাময় শিখৰযুক্ত যি ভূমিভাগ আছে তাকে কি বুলি কোৱা হয় পৰ্বত বুলি কোৱা হয় ঠিক আছে 4 নম্বৰত কৈছে যে পৃথিৱীৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি আমি পাই আহিছিলো পৃথিৱীৰ সৰ্বোচ্চ শৃংগটোৰ নাম হৈছে মাউন্ট এভাৰেষ্ট তাৰ পিছত দিছে মাউন্ট এভাৰেষ্টৰ উচ্চতা কিমান তে মাউন্ট এভাৰেষ্টৰ উচ্চতা হৈছে 8848 মিটাৰ ঠিক আছে
তাৰ পাছত কৈছে যে তিব্বত কি বিশেষত্বত বিখ্যাত আমি পাইছিলো যে তিব্বত হৈছে পৃথিৱীৰ আটাইতকৈ বৃহত্তম মালভূমি তে এইটোৱে হৈছে তিব্বতৰ বিশেষত্ব অৰ্থাৎ ই পৃথিৱীৰ আটাইতকৈ বৃহত্তম মালভূমি 7 নম্বৰত কৈছে যে পৃথিৱীৰ উচ্চতম মালভূমি কোনটো অৰ্থাৎ পৃথিৱীৰ উচ্চতম মালভূমি হৈছে পামিৰ যে পামিৰ মালভূমি হৈছে পৃথিৱীৰ উচ্চতম মালভূমি আৰু বৃহত্তম মালভূমি হৈছে তিব্বত মালভূমি ঠিক আছে তে এই দুটা খুবই ইম্পৰ্টেন্ট হয় তোমালোকে মনত ৰাখিবা বৃহত্তম হৈছে তিব্বত মালভূমি আৰু উচ্চতম হৈছে পামিৰ মালভূমি ঠিক আছে আমি তাৰ পাছত আহিছো তাৰ পাছত কৈছে 8 নম্বৰত সমভূমি কেনেকৈ সৃষ্টি হয় তে সমভূমি কেনেকৈ সৃষ্টি হয় সাগৰ আৰু নদীৰ ক্ৰিয়াৰ ফলত কি হয় বা ক্ৰিয়াৰ দ্বাৰা এই সমভূমিৰ সৃষ্টি হয় তাৰ পাছত কৈছে ভি আকৃতিৰ উপত্যকা কেনেকৈ গঠন হয় যে ভি আকৃতিৰ উপত্যকা নদীয়ে গঠন কৰে ঠিক আছে তাৰ পিছত কৈছে নদীৰ উৎস কি যে নদী য'ত আৰম্ভ হয় তাকে কি বুলি কোৱা হয় নদীৰ উৎস বুলি কোৱা হয় ঠিক আছে তাৰ পিছত দিছে 11 নম্বৰ প্ৰশ্নটো দিছে নদীৰ মোহনা কি তে আমাৰ উত্তৰটো লিখিব লাগিব এইদৰে যে নদী য'ত সাগৰত পৰে সেই অংশটোকে কি বুলি কোৱা হয় মোহনা বুলি কোৱা হয় তে এই 11 নম্বৰ প্ৰশ্নটো খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় এটো ভালদৰে তোমালোকে শিকি থৈ দিবা যে মোহনা বুলিলে কি বুজা যে নদীৰ য'ত সাগৰত পৰে সেই অংশটোকে কি বুলি কোৱা হয় মোহনা বুলি কোৱা হয় তাৰ পাছত 12 নম্বৰত কৈছে যে নদীয়ে কি সৃষ্টি কৰে তে আমাৰ উত্তৰটো লিখিব লাগিব এইদৰে যে নদীয়ে উপত্যকা অৱবাহিকা প্লাৱনভূমি অশ্বক্ষুৰাকৃতি হ্ৰদ আদি এইবিলাকৰ সৃষ্টি কৰে তাৰ পাছত কৈছে হ্ৰদ বুলিলে কি বুজা আটাইতকৈ দ হ্ৰদটোৰ নাম কি তে আমি উত্তৰটো লিখিব লাগিব এইদৰে যে চাৰিওফালে মাটি ভাগেৰে আগুৰা বিস্তৃত জলৰাশিকেই হ্ৰদ বুলি কোৱা হয় আৰু আটাইতকৈ দ হ্ৰদটোৰ নাম হৈছে বৈকাল আৰু ই 1524 মিটাৰ দ ঠিক আছে এটো মনত ৰাখিবা আটাইতকৈ দ হ্ৰদটোৰ নাম হৈছে বৈকাল আৰু ইয়াৰ দিগ হৈছে 1524 মিটাৰ ই দ হয় ঠিক আছে আমি পিছৰটো প্ৰশ্নত গৈছো যে পিছৰটো প্ৰশ্নত কৈছে যে কাস্পিয়ান সাগৰ কি বিশেষত্বত বিখ্যাত সাগৰ নহয় হ্ৰদ হয় এটো যে কাস্পিয়ান এটা সৰ্ববৃহৎ হ্ৰদ হয় আৰু ই পৃথিৱীৰ আটাইতকৈ সৰ্ববৃহৎ হ্ৰদ হয় অৰ্থাৎ কাস্পিয়ান হ্ৰদ তাৰ পাছত কৈছে যে পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদ কোনটো অৰ্থাৎ আমাৰ উত্তৰটো হ'ব বৈকাল হ্ৰদ বৈকাল হ্ৰদ হৈছে পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদ আৰু সৰ্ববৃহৎ হ্ৰদ হৈছে কাস্পিয়ান হ্ৰদ ঠিক আছে তাৰ পাছত আহিছো সাগৰ বুলিলে কি বুজা আমাৰ উত্তৰটো হৈছে যে সাগৰ হৈছে এক বিস্তীৰ্ণ জলভাগ বা বিস্তীৰ্ণ জলভাগকে কি বুলি কোৱা হয় সাগৰ বুলি কোৱা হয় তাৰ পাছত কৈছে মহাসাগৰ কি যে উত্তৰটো হ'ব মহাসাগৰ হৈছে পৃথিৱীৰ বৃহত্তম জলভাগ তাৰ পাছত কৈছে পৃথিৱীৰ মহাসাগৰ কেইখনৰ নাম কি আমাৰ উত্তৰটো হ'ব আটলান্টিক মহাসাগৰ প্ৰশান্ত মহাসাগৰ ভাৰত মহাসাগৰ উত্তৰ আৰু দক্ষিণ মহাসাগৰ ঠিক আছে তে মহাসাগৰ 5খন তাৰ পাছতে কৈছে উপসাগৰ কি তে আমি উত্তৰটো লিখিব লাগিব এইদৰে বিস্তীৰ্ণ জলভাগ যাৰ তিনিওফালে স্থলভাগ থাকে তাকে কি বুলি কোৱা হয় উপসাগৰ বুলি কোৱা হয় তাৰ পাছত 20 নম্বৰত কৈছে পৃথিৱীৰ বৃহত্তম নদী কোনটো যে আমাৰ উত্তৰটো হ'ব আমাজন আমাজন হৈছে পৃথিৱীৰ বৃহত্তম নদী ঠিক আছে তে আমাৰ শৰ্ট কুৱেশ্যন এইকেইটাই আছিল 20টা কুৱেশ্যন আমি আলোচনা কৰিছিলো তে এতিয়া আমি অনুশীলনীত যিকেইটা প্ৰশ্ন দিয়া আছিল সেই প্ৰশ্নকেইটাৰ উত্তৰ আমি আলোচনা কৰিম তেন্তে আহা তে আমাৰ অনুশীলনীৰ প্ৰথমটো প্ৰশ্নত দিয়া আছিল স্থলভাগ বুলিলে কি বুজা আমি ইতিমধ্যে 1 নম্বৰীয়া কুৱেশ্যনত স্থলভাগ বুলিলে কি বুজা এটো পাই আহিছিল গতিকে আমি উত্তৰটো লিখিব লাগিব এইদৰে স্থলভাগ বুলিলে মাটিৰ ওখ আৰু কঠিন ভাগটোক বুজায় আৰু ই পৃথিৱীৰ কঠিন আৰু শিলাময় অংশ য'ত আমি বাস কৰোঁ অৰ্থাৎ আমি য'ত বাস কৰি আছো সেইটোকে কি বুলি কোৱা হয় স্থলভাগ বুলি কোৱা হয় আৰু য'ত নানা প্ৰাকৃতিক অৱয়ব থাকে ঠিক আছে তাৰ পাছতে কৈছে জলমণ্ডল বা বায়ুমণ্ডল বুলিলে কি বুজা আমি এইটো পাই আহিছিল যে জলমণ্ডল বা বায়ুমণ্ডল বুলিলে পৃথিৱীৰ সেই অংশটোক বুজোৱা হয় যিটো অংশ চিৰকাল পানীৰে পৰিপূৰ্ণ হৈ থাকে অৰ্থাৎ ইয়াত সাগৰ নদী হ্ৰদ আৰু মহাসাগৰ বিলাক অন্তৰ্ভুক্ত হৈ থাকে ঠিক আছে
তাৰ পিছৰটো প্ৰশ্নত কৈছে যে পৰ্বত কাক বোলে কেইখনমান প্ৰধান পৰ্বতৰ নাম লিখা তে পৰ্বত বুলিলে আমি সাধাৰণতে কি বুজো ওখ বিস্তৃত শিলাময় শিখৰযুক্ত যি ভূমিভাগ আছে তাকেই কি বুলি কোৱা হয় পৰ্বত বুলি কোৱা হয় আৰু পৃথিৱীৰ কেইখনমান প্ৰধান পৰ্বতৰ নাম হৈছে হিমালয় আল্পছ ৰকি এণ্ডিছ আৰু এটলাছ ঠিক আছে তাৰ পিছত 4 নম্বৰটোত আমাক কৈছে যে পৃথিৱীৰ সৰ্বোচ্চ শৃংগ কি আৰু ই কিমান ওখ তে আমি জানো যে মাউণ্ট এভাৰেষ্ট হৈছে পৃথিৱীৰ আটাইতকৈ সৰ্বোচ্চ শৃংগ আৰু ইয়াৰ উচ্চতা হৈছে 8848 মিটাৰ অৰ্থাৎ ই 8848 মিটাৰ ওখ ঠিক আছে তাৰ পাছত কৈছে 5 নম্বৰটোত কৈছে যে মালভূমি মানে কি বুজা পৃথিৱীৰ কেইখনমান প্ৰধান মালভূমিৰ নাম লিখা গতিকে আমি উত্তৰটো লিখিব লাগিব এইদৰে মালভূমি মানে হৈছে উচ্চ ভূমি বা বিস্তৃত সমান উচ্চ ভূমি যে পৃথিৱীৰ কেইখনমান প্ৰধান মালভূমিৰ নাম হৈছে তিব্বত মালভূমি পামিৰ মালভূমি আৰু দাক্ষিণাত্য মালভূমি ঠিক আছে গতিকে দাক্ষিণাত্য মালভূমি আমাৰ ভাৰতৰ হয় আৰু এইখন বিখ্যাত মালভূমি হয় ঠিক এইদৰে 6 নম্বৰত কৈছে সমভূমি কেনেকৈ সৃষ্টি হয় তে গতিকে এইটো ইম্পৰ্টেন্ট প্ৰশ্ন হয় তোমালোকে ভালকৈ চাই থৈ দিবা তে সমভূমি কেনেকৈ সৃষ্টি হয় যে সমভূমি নদী আৰু সাগৰৰ ক্ৰিয়াৰ ফলত কি হয় সমভূমিৰ সৃষ্টি হয় যে নদীয়ে কঢ়িয়াই অনা মাটি বা বালিয়ে এনে সমান ভূমিৰ সৃষ্টি কৰে ঠিক আছে তাৰ পাছতে কৈছে 7 নম্বৰত কৈছে ভি আকৃতিৰ উপত্যকা আৰু ইউ আকৃতিৰ উপত্যকা কেনেদৰে গঠন হয় তে আমি উত্তৰটো লিখিব লাগিব এইদৰে ভি আকৃতিৰ উপত্যকা নদীয়ে গঠন কৰে যেতিয়া নদীখনে উচ্চ স্থানৰ পৰা নামি আহি নিম্নভূমি বান্ধে অৰ্থাৎ ই উচ্চ স্থানৰ পৰা নামি আহি পেলাই কি কৰে নিম্নভূমিত ই বান্ধলে তে আমাৰ ইউ আকৃতিৰ উপত্যকা হৈছে হিমবাহে গঠন কৰা উপত্যকা যেতিয়া হিমবাহে ভূখণ্ড কাটি নিম্ন অংশ সৃষ্টি কৰে হেইটোই হৈছে ইউ আকৃতিৰ উপত্যকা ঠিক আছে তাৰ পাছত আহিছো আমি 8 নম্বৰত কৈছে নদীৰ উৎস বুলিলে কি বুজায় ইতিমধ্যে আমি 1 নম্বৰ প্ৰশ্নত আলোচনা কৰি আহিছিলো যে নদীৰ উৎস বুলিলে আমি হেইটোকে বুজো যে নদী য'ত আৰম্ভ হয় তাকে কি বুলি কোৱা হয় নদীৰ উৎস বুলি কোৱা হয় গতিকে সাধাৰণতে ই কোনো হ্ৰদ প্ৰস্ৰৱণ বা বৰষুণৰ ফলত সৃষ্টি হয় ঠিক আছে তাৰ পাছত কৈছে 9 নম্বৰত কৈছে মোহনা আৰু বদ্বীপ কাক বোলা হয় বা এইটো আমাৰ খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় গতিকে আমি উত্তৰটো লিখিব লাগিব এইদৰে মোহনা বুলিলে নদী য'ত সাগৰত পৰে তাকেই বুজা যায় অৰ্থাৎ নদী গৈ সাগৰৰ যিটো অংশত পৰে সেই অংশটোকে কি বুলি কোৱা হয় মোহনা বুলি কোৱা হয় আৰু বদ্বীপ হৈছে নদীয়ে সাগৰৰ পাৰৰ নদীয়ে সাগৰত পৰাৰ আগতে যিটো বিস্তীৰ্ণ প্লাৱনভূমি সৃষ্টি কৰে তাকেই কি বুলি কোৱা হয় বদ্বীপ বুলি কোৱা হয় যেনে সুন্দৰবন হৈছে এটা বদ্বীপৰ উদাহৰণ গতিকে তোমালোকে এইটো মনত ৰাখিবা সুন্দৰবন হৈছে এটা বদ্বীপ হয়তো পৰীক্ষাত এনেকৈ আহিব পাৰে এটা বদ্বীপৰ নাম লিখা তেতিয়া তোমালোকে সুন্দৰবন লিখি দিবা ঠিক আছে আমি তাৰ পাছত আহিছো 10 নম্বৰত কৈছে যে পৃথিৱীৰ কেইখনমান উল্লেখযোগ্য নদীৰ নাম লিখা গতিকে আমি পাঠটোত পাই আহিছিলো যে গংগা ব্ৰহ্মপুত্ৰ আমাজন নীল হুৱাংহো এইবিলাক হৈছে পৃথিৱীৰ উল্লেখযোগ্য নদী ঠিক আছে তাৰ পাছত কৈছে গ্ৰস্ত উপত্যকা কি উদাহৰণ দিয়া গতিকে এইটো খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় ভালকে শিকি থৈ দিবা গ্ৰস্ত উপত্যকা হৈছে ভূ আন্দোলনৰ ফলত সৃষ্টি হোৱা দুটা শ্ৰুতিৰ মাজত নিম্ন অংশত থকা উপত্যকা আৰু উদাহৰণস্বৰূপে আমি পশ্চিম এছিয়াৰ জৰ্ডান নৈৰ উপত্যকাৰ বিষয়ে ক'ব পাৰো ঠিক আছে তে পশ্চিম এছিয়াৰ জৰ্ডান নৈৰ উপত্যকা হৈছে এটা গ্ৰস্ত উপত্যকাৰ উদাহৰণ তাৰ পাছত 12 নম্বৰ প্ৰশ্নটোত কৈছে হ্ৰদ বুলিলে কি বুজা কেইটামান হ্ৰদৰ নাম লিখা তে আমি উত্তৰটো লিখিব লাগিব এইদৰে হ্ৰদ বুলিলে চাৰিওফালে মাটিভাগেৰে আগুৰা বিস্তৃত জলৰাশিক বুজায় কেইটামান উল্লেখযোগ্য হ্ৰদ হৈছে আৰল কাস্পিয়ান ডাল লোকটক আৰু সুপিৰিয়ৰ ঠিক আছে আমি 13 নম্বৰ প্ৰশ্নটোত আমাক প্ৰশ্ন কৰিছে যে সাগৰ উপসাগৰ আৰু মহাসাগৰৰ সংজ্ঞা দিয়া তে আমি পাই আহিছিলো যে সাগৰ হৈছে এক বিস্তীৰ্ণ জলভাগ আৰু উপসাগৰ হৈছে বিস্তীৰ্ণ জলভাগ যাৰ তিনিওফালে স্থলভাগে আগুৰি থাকে ঠিক সেইদৰে মহাসাগৰ হৈছে পৃথিৱীৰ বৃহত্তম জলভাগ ঠিক আছে তাৰ পাছত কৈছে 14 নম্বৰত কেইখনমান সাগৰৰ নাম লিখা তে কেইখনমান সাগৰৰ নাম হৈছে আৰাফুৰা ওখস্ক ইষ্ট চাইনা জাপান উত্তৰ সাগৰ আৰু ভূমধ্য সাগৰ ঠিক আছে তাৰ পাছত 15 নম্বৰটোত কৈছে যে কেইখনমান উপত্যকাৰ নাম লিখা গতিকে
আমি উত্তৰটো লিখিব লাগিব এইদৰে যে গংগা উপত্যকা, ব্ৰহ্মপুত্ৰ উপত্যকা, নৰ্মদা উপত্যকা আৰু তাপ্তি উপত্যকা। তাৰপিছত কৈছে 16 নম্বৰ প্ৰশ্নটোত কৈছে যে পৃথিৱীৰ মহাসাগৰ কেইখনৰ নাম লিখা। আমি পাই আহিছিলোঁ যে পৃথিৱীৰ মহাসাগৰবিলাক হৈছে আটলান্টিক মহাসাগৰ, প্ৰশান্ত মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ। ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা ৰাখিছোঁ তোমালোক ভিডিঅ'টোৰ পৰা উপকৃত হ'বা। আজিলৈ ইমানেই, ধন্যবাদ।